নমস্কাৰ বন্ধুসকল, আজি আমি সপ্তম শ্ৰেণীৰ নতুন গণিত বুকখন নতুন গণিত কিতাপখন আলোচনা কৰিবলৈ গৈ আছোঁ। এইখন SCRT বুক হয়, সকলো ইয়াৰ ব্যৱহাৰ কৰিব পাৰে আৰু এইটো QR কোড হিচাপে স্কেন কৰি চাব পাৰে, বস্তুখিনি বুকখন চাব পাৰে। আমাৰ নতুন বুকখনৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে ডাঙৰ সংখ্যাৰ অন্বেষণ, বা যদি ইংলিছ মিডিয়ামত চাওঁ এক্সপ্ল'ৰিং লাৰ্জ নাম্বাৰ, মানে নাম্বাৰৰ সংখ্যাৰ জ্ঞান। এখন আমাৰ ফাৰ্ষ্ট পেজখন। এইখন হৈছে ছেকেণ্ড পেজখন, ইফালে ইংলিছ মিডিয়াম, ইফালে আছামিজ মিডিয়াম। ইয়াত আমাৰ সংখ্যাৰ জ্ঞানৰ কথা দিয়া আছে। আমি বহুতে জানো যে 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999, যিহেতু ইয়াৰ লগত এক যোগ কৰিলে আমি পিছৰ সংখ্যাটো 4 অংক বিশিষ্ট সংখ্যা এটাহে পাম, আৰু সেই সংখ্যাটো হৈছে 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা। এতিয়া আমি চাওঁচোন এই ডায়েগ্ৰামটো আমাক কি দিয়া আছে। যিহেতু নতুন বুক হয়, মই আপডেট কৰিব বিচৰা নাই। এইটো আছে কি একক, দশক, শতক, হাজাৰ, অযুত, লাখ, মানে 1 লাখ। 5টা শূন্য আছে, এইটো 1 লাখ। 1 লাখৰ পৰা -1 কৰিলে আমি কি পাম? 99999। নেক্সট ইয়াৰ পৰা আকৌ -1 কৰিলে পাম 99998। দেন আকৌ -1 কৰিলে পাম 99997। হয়, সেইদৰে ইয়াৰ লগত আকৌ 1 যোগ কৰিলে পাম 100001, আৰু 1 যোগ কৰিলে 100002, নেক্সট 100003। এতিয়া আমি কৰি চাওঁ আহক। তলত দিয়া সংখ্যাবোৰ আখৰেৰে লিখা। প্ৰথম অংকটো আছে 1243700। প্ৰথমে ইয়াৰ আমি কোনটো কি নম্বৰ ঘৰত আছে সেইটো হিচাপ কৰিব লাগিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, মানে 1 আৰু 2 যদি লাখৰ ঘৰত আহিব, মানে 12 লাখ, 12,43,700। সেইদৰে এইটো হ'ব 95,12,550। এইটো হ'ব 7,20,205। এইটো হ'ব 55,80,710। হয়, ঠিক তেনেদৰে তলৰ দিয়া সংখ্যাসমূহ সংখ্যাৰে লিখিব কৈছে। কি হ'ব ছেকেণ্ডটোৰ কাৰণে? 2 নম্বৰ 1, 5,20,312, 5,20,312। বিটো কি হ'ব? 30,14,105, 30,14,105। আৰু লাষ্টৰটো 77,55,666। হয়নে? আপোনালোকে বুজি পাইছে? নেক্সট হৈছে কৰি চাওঁ আহক 1.2। ইয়াত আমাক 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা উলিয়াব কৈছে। আমি ব্যৱহাৰ কৰিব লাগিব টোটেল কাৰ্ড কিমান? 20খনেই কৰিব লাগিব, তাতকৈ বেছি আমি কৰিব নোৱাৰোঁ। যিহেতু আমি জানো আটাইতকৈ যিটো ডাঙৰ সংখ্যা সেইটো 4টা অংক বিশিষ্ট, সেইটো কিহেৰে আৰম্ভ হ'ব? 9ৰে, নহয় জানো? আটাইতকৈ ডাঙৰ সংখ্যাটো আমি জানো 9999। এতিয়া 9ৰে যিহেতু আৰম্ভ হ'ব, তেতিয়াহ'লে প্ৰথম আমি কাৰ্ডৰ সংখ্যা 9টা ল'ব লাগিব, আৰু যিহেতু 4টা অংক বিশিষ্ট, 4টা অংক বিশিষ্ট মানে হাজাৰৰ ঘৰৰ, তো 9 × 1000 আমি লিখিব পাৰোঁ। মানে কাৰ্ডৰ সংখ্যা হৈছে 9 আৰু হাজাৰ হৈছে ইয়াৰ যিটো অংক বিশিষ্ট, মানে কিমান নম্বৰ ঘৰত আছে, প্লাছ আকৌ ইয়াৰ পিছত হাজাৰৰ পিছত এককৰ ঘৰৰ সংখ্যা আহিব, শতকৰ ঘৰৰ সংখ্যা আহিব। শতকৰ ঘৰৰ সংখ্যা 9 × 100 যোগ আকৌ ইয়াত 9টা কাৰ্ড গ'ল, ছেকেণ্ডটোত 9টা কাৰ্ড গ'ল, আমাক টোটেল দিছে 20খন, 9 9 18খন কাৰ্ড আমাৰ ওচৰত শেষ হ'ল। থাকিলে কেইখন? অকল 2খন, আৰু সেইটো দশকৰ ঘৰৰ কাৰণে ইউজ হ'ব। মানে আমাৰ সংখ্যাটো কি হ'ব? 9920। যদি আমি গোটেইখিনি যোগ কৰি চাওঁ, এতিয়া যদি আমি সৰু সংখ্যাটো উলিয়াব বিচাৰোঁ, সৰু সংখ্যাটো আমাৰ হ'ব 4টা অংক বিশিষ্ট 1 × 1000। এটা কাৰ্ড হৈ গ'ল, আৰু বাকী থাকিলে আমাৰ ওচৰত 19টা কাৰ্ড। 19টা কাৰ্ড যদি আমি ডাইৰেক্ট লিখিব পাৰোঁ, আমি এনেকৈ লিখিব পাৰি 19 × 1, টোটেল 1 × 19, 20 কাৰ্ড ফিল আপ হৈ গ'ল। তো থাকিলে কিমান আমাৰ ওচৰত? 1019। এইটো হৈছে আমাৰ সৰু অংক বিশিষ্ট সংখ্যাটো। তেনেদৰে আমি 2 নম্বৰটো কৰিব পাৰোঁ। 245619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা। কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় 245619। ইয়াক আমি লিখিব পাৰোঁ 2 × 10000 প্লাছ কি 4 × 1000,
5 into 1 0 0 1 2 3 4 অঁ 5টা অন্য হ'ব ন ইয়াত 5টা ইয়াত 4টা ইয়াত 3টা 6 into 100 next 1 into 10 plus 9 into 1 তো total card কিমান হ'ব 2 4 6 6 5 11 11 6 17 17 1 18 18 9 27 তো আমাৰ নিম্ন কাৰ্ড কিমান হ'ব 27খন কাৰ্ড এনেদৰে আপোনালোকে বাকীখিনি অংকখিনি ট্ৰাই কৰি চাব নিজৰ ঘৰত মই যিমান পাৰোঁ ট্ৰাই কৰিম কুৱেশ্যন আনচাৰখিনি লৈ আহিবলৈ ধন্যবাদ আজিৰ কাৰণে ইমানেই